বিটিসি 2025 পৰিষদীয় নিৰ্বাচনত ইউপিপিএলৰে বিজেপিৰ মিত্ৰতাৰ ইংগিত দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আগন্তুক পৰিষদীয় নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে প্ৰচণ্ড বহুমতেৰে পুনৰবাৰ বিটিসি দখল কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিলীপ শইকীয়াৰ উল্লেখযোগ্য যে প্ৰাক্তন সভাপতি ভৱেশ কলিতাই যিকোনো স্বাৰ্থৰ বিনিময়তো মিত্ৰতা নকৰাৰ কথা কোৱাৰ বিপৰীত ভাষ্য প্ৰদান নৱনিযুক্ত সভাপতিগৰাকীৰ মাজবুটত বিজেপি দলৰ ভোগালীৰ এসাঁজ অনুষ্ঠানত নিজ দলৰ লগতে ইউপিপিএল আৰু নেতৃত্ব কাষত লৈ দিলীপ শইকীয়াই যেন ইংগিত দিলে পৰিষদীয় নিৰ্বাচনত বিজেপি ইউপিপিএলৰ মিত্ৰতাৰ কথা একেটা অনুষ্ঠানতে দিলীপ শইকীয়াৰ কাষত দেখা গ'ল সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাল দিলীপ শইকীয়াৰ এই ৰাজনৈতিক ইংগিতৰ পাছতেই থানবান হ'ব পাৰে হাগ্ৰামা মহিলাৰীৰ অকলে বিটিসি জয়ৰ সপোন ইফালে ভাষণ প্ৰসংগত কংগ্ৰেছৰ বিৰুদ্ধেও তীব্ৰ বাক্যবান দিলীপ শইকীয়াৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বুলিলেই ৰাইজে ৰাহুল গান্ধীক চিনে বুলি কটাক্ষ দিলীপ শইকীয়াৰ অসম সহিতে উত্তৰ পূবক নিশেষৰ বাবে কংগ্ৰেছে ভিতৰি ষড়যন্ত্ৰ ৰচাৰ অভিযোগ দিলীপ শইকীয়াৰ রাষ্ট্রীয় আমরা কেতিয়াবা কম্পিটিশন হয় ইউপিপিএল নে বিজেপি ইউপিপিএল নে এজিপি নে বিজেপি ইউপিপিএল দলৰ নেতৃত্বক অনুৰোধ জনাইছোঁ এজিপি দলৰ নেতৃত্ব বিজেপি দলৰ নেতৃত্বক অনুৰোধ জনাইছোঁ একেবাৰে তৃণমূল পৰ্যায়ত আমি খুব সুন্দৰ বুজাবুজি এতিয়াৰে পৰা আপোনালোকে আৰম্ভ কৰক কাৰণ আমি কোনো নিৰ্বাচনত সহজভাৱে নলওঁ আৰু সহজভাৱে লোৱাটো উচিতো নহয় কিবাৰ চাৰচপাৰ হয়নে নহয় এটা আমাৰ শ্লোগান আছিল আমি নোৱাৰিলোঁ গতিকে আমি এইবাৰ প্ৰচণ্ড বহুমত প্ৰচণ্ড বিজয় আমাৰ লক্ষ্য থাকিব বিটিআৰত আমাৰ টাৰ্গেট একো নাই 40টা জিকিম বুলি আমি নকওঁ প্ৰচণ্ড বহুমতেৰে আমি প্ৰতিটো সমষ্টিত এনডিএ জিকিব লাগিব তাৰ কাৰণে প্ৰতিজনে কাম কৰক